এই গছজোপা ঘৰৰ সন্মুখত বা চাৰিসীমাৰ ভিতৰত থাকিলে ই দুখ আৰু দৰিদ্ৰতা কঢ়িয়াই আনে। এই গছজোপা ঘৰৰ সন্মুখত থাকিলে সেই ঘৰত বসবাস কৰা মানুহখিনিৰ কেতিয়াও উন্নতি নহয়। ঘৰৰ চাৰিসীমাৰ ভিতৰত কোনবোৰ গছ ৰোপণ কৰিব নালাগে জানেনে? ভগৱান শ্ৰীকৃষ্ণৰ বাস্তুশাস্ত্ৰৰ বিশেষ জ্ঞান আছিল। সময় সময় তেওঁ ধৰ্মৰাজ যুধিষ্ঠিৰক বাস্তুশাস্ত্ৰৰ জ্ঞান প্ৰদান কৰিছিল। এই জ্ঞান সকলো মানৱ জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু উপকাৰী। শ্ৰীকৃষ্ণই এনে দুবিধ গছ-গছনিৰ কথা কৈছে যাৰ ঘৰৰ পৰিসীমাৰ ভিতৰত উপস্থিতিয়ে দুখ আৰু দৰিদ্ৰতা কঢ়িয়াই আনে। এই গছজোপা ঘৰৰ সন্মুখত থাকিলে সেই ঘৰত বসবাস কৰা মানুহখিনিৰ বাবে কেতিয়াও প্ৰগতি নহয়। তেওঁলোকে সদায় পৰাজয় আৰু হতাশাৰ সন্মুখীন হ'বলগীয়া হয়। বাস্তুশাস্ত্ৰৰ মতে গছ-গছনিয়ে আমাৰ চৌপাশৰ সৌন্দৰ্য বৃদ্ধি কৰে, লগতে ই পৰিৱেশ বিশুদ্ধ কৰি ৰাখে। গছবোৰে ধনাত্মক শক্তি সঞ্চাৰণ কৰে, যিটো আমাৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয়। গছবোৰে নেতিবাচকতা হ্ৰাস কৰি পৰিৱেশক অধিক ইতিবাচক কৰি তোলাৰ কাম কৰে। ঘৰৰ সন্মুখত শুভ গছ-গছনি ৰোপণ কৰিলে ঘৰলৈ আশীৰ্বাদ কঢ়িয়াই আনে। তদুপৰি এই গছ-গছনিবোৰে বহু প্ৰকাৰৰ বাস্তুদোষ ধ্বংস কৰে। ঘৰৰ চোতালত থিয় হৈ থকা গছবোৰে আমাৰ ঘৰখনক দেৱতাৰ দৰে ৰক্ষা কৰে। সেইবাবে আমাৰ পুৰাণ আৰু শাস্ত্ৰত ঘৰৰ পৰিসীমাৰ ভিতৰত কিছুমান শুভ গছ ৰোপণ কৰাৰ পৰামৰ্শ দিয়া হৈছে। আজি আমি জানিম আমাৰ ঘৰৰ সীমাত কোনবোৰ গছ-গছনি থাকিব লাগে আৰু কোনবোৰ গছ থাকিব নালাগে। যেনেকৈ কিছুমান গছক শাস্ত্ৰত শুভ বুলি বৰ্ণনা কৰা হৈছে, ঠিক তেনেদৰে বাস্তুশাস্ত্ৰতো অশুভ গছ আৰু উদ্ভিদৰ বৰ্ণনা কৰা হৈছে। ঘৰৰ সীমাৰ ভিতৰত এই গছবোৰ থকাটো অশুভ আৰু বিপদজনক। এই গছজোপা ঘৰৰ সন্মুখত থাকিলে দুখ আৰু দৰিদ্ৰতাৰ সৃষ্টি হয়। এই গছবোৰ ঘৰৰ ওচৰত থাকিলে ধন সম্পত্তিৰ ক্ষতি হয়, শত্ৰু বাঢ়ি যায়, আনকি মানুহে নিজৰ মান আৰু সন্মান হেৰুৱাই পেলায়। গতিকে যদি আপুনি জানি বুজি বা অজানিতে আপোনাৰ ঘৰৰ চোতালত বা ঘৰৰ বাৰীৰ ভিতৰত এনে গছ-গছনি ৰোপণ কৰিছে, তেন্তে কোনো পলম নকৰাকৈ তৎক্ষণাত সেইবোৰ আঁতৰাই পেলাব লাগে। এজন ব্যক্তিয়ে কোনবোৰ গছ ৰোপণ কৰিব লাগে আৰু কোনবোৰ ৰোপণ কৰিব নালাগে। আহঁত গছ। জলভাগৰ ওচৰত আহঁত গছ ৰোপণ কৰি মানুহে যি ফল পায় সেয়া শ শ যজ্ঞৰ সমতুল্য। সেই জলাশয়ত আহঁতৰ পাত পৰিলে শৰীৰৰ দৰে হৈ পূৰ্বপুৰুষক সন্তুষ্টি প্ৰদান কৰে। ইয়াৰ ফলত সকলো ধৰণৰ পূৰ্বপুৰুষৰ দুখ নাইকিয়া হয়। শ্ৰীকৃষ্ণই কৈছে যে যি ব্যক্তিয়ে নিতৌ স্নান কৰি আহঁত গছ স্পৰ্শ কৰে তেওঁ সকলো পাপৰ পৰা মুক্ত হয় আৰু কেতিয়াও পৰাজিত নহয়। আহঁত গছ স্পৰ্শ কৰিলে লক্ষ্মী দেৱীৰ আশীষ লাভ হয় আৰু প্ৰদৰ্শন কৰিলে আয়ুস বৃদ্ধি পায়। কোৱা হয় যে শ্ৰী বিষ্ণু আহঁত গছৰ শিপাত বাস কৰে, ভগৱান শিৱ ডালত বাস কৰে আৰু ব্ৰহ্মজী সন্মুখত বাস কৰে। হোমৱতী অমাৱস্যাৰ দিনা আহঁত গছক প্ৰণাম কৰি পোৱা ফলাফল হাজাৰ গৰু দান কৰাৰ সমতুল্য। এই পৃথিৱীত আহঁত গছৰ দৰে গছ নাই। শ্ৰীহৰি প্ৰকৃততে এই গছৰ ৰূপত পৃথিৱীত উপস্থিত। আহঁত গছত আঘাত কৰা বা ডাল ভাঙি পেলোৱাটো এটা ডাঙৰ পাপ বুলি গণ্য কৰা হয়। এনে ব্যক্তি এটা কল্পৰ বাবে নৰকত থাকে। আহঁত গছৰ শিপা কাটিলে কেতিয়াও নৰকৰ পৰা পৰিত্ৰাণ পোৱা নাযায়। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল আহঁত গছ কেতিয়াও ঘৰৰ চাৰিসীমাৰ ভিতৰত ৰোপণ কৰিব নালাগে। যিহেতু এই গছত দেৱতাই বাস কৰে, তেনেস্থলত ঘৰৰ চাৰিসীমাৰ ভিতৰত থাকিলে অজানিতে কিবা ভুল হ'ব পাৰে, যাৰ ফলত দেৱতাৰ দুখত ঘৰ সংসাৰৰ সুখ-শান্তি চিৰকালৰ বাবে নোহোৱা হ'ব পাৰে। সেয়ে এই গছ চাৰিসীমাৰ বাহিৰত থকাটোৱেই মংগল। আমলখি গছ। শ্ৰীকৃষ্ণই কৈছে যে আমলখি ফল সকলো জগততে বিখ্যাত আৰু পবিত্ৰ। আমলখি প্ৰয়োগ কৰি পুৰুষ মহিলা জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হয়। এই পবিত্ৰ ফল ভগৱান বিষ্ণুৰ বাবে অত্যন্ত প্ৰিয় আৰু শুভ বুলি গণ্য কৰা হয়। এইটো খালেই সকলো পাপৰ পৰা মুক্তি পায়। আমলখি খালে আয়ুস বৃদ্ধি পায়। ইয়াৰ পানী খালে ৰোগ নিৰাময় হয় আৰু আমলখি পানীত মিহলাই গা ধুলে বিষৰ পৰা উপশম হয় আৰু সকলো ধৰণৰ বিলাসিতা লাভ কৰে। যি ঘৰত আমলখি সদায় থাকে সেই ঘৰত কেতিয়াও বেয়া শক্তি প্ৰৱেশ নকৰে। যদি একাদশীৰ দিনা আমলখি পোৱা যায় তেন্তে লাভ কৰা ফল পৃথিৱীৰ সকলো তীৰ্থযাত্ৰাতকৈ ভাল। যি ঘৰৰ সন্মুখত এজোপা আমলখি গছ আছে সেই ঘৰটোত আচলতে লক্ষ্মীনাৰায়ণে বাস কৰে। আশা কৰোঁ আপোনালোকে এই তথ্য ভাল পাইছে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰক। অনুগ্ৰহ কৰি কমেণ্টত জয় মা লক্ষ্মী লিখক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।